অৱস্থা আজি তাইখৰ সেইটো নিবনুৱাক লৈ যদি হেতালি খেলিছে সেইখন চৰকাৰে ত্ৰিছ দিব নোৱাৰে। আজি 25,000 নিবনুৱাক ক'ত থাকিব আৰু 75,000 আৰু প্ৰথমতে যিখিনি আবেদন কৰিছিলে 2,29,000 সেই 2 লাখ নিবনুৱাই যদি হিমন্ত বিশ্ব শৰ্মাক বিৰুদ্ধে কথা ক'বলৈ হয় তেনেহ'লে চৰকাৰ ঠগব্ৰ হ'ব। আপোনালোকৰ কাৰ্যালয়ে সম্পূৰ্ণ কথা জানে কিন্তু সব কথা চৰকাৰৰ বিৰুদ্ধে আপোনালোকৰ মাত মাতিব নোৱাৰে কিন্তু হ'লেও সত্যটো সত্য বুলি ক'বলৈ সাহস থাকিব লাগিব। সেনেকুৱা এজন আয়ুক্ত আমাক লাগিব। গতিকে আজি নৱনিযুক্ত যিজন আয়ুক্ত আহিছে আমি তেওঁৰ পৰা আশা কৰিছোঁ যে অনতিপলমে ধেমাজি জিলাত যিখন মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ যিখন লিষ্ট হ'ব সেইখন সম্পূৰ্ণ যোগ্যতা ভিত্তিত হওক আৰু ইয়াত মেৰিট লিষ্ট হওক। ইণ্টাৰভিউ ভিত্তি নহয় তেনেহ'লে আমি এই DC অফিচ তলা মাৰি দিবলৈ বাধ্য হ'ম আৰু সেই হিমন্ত বিশ্ব শৰ্মাকো আমি গাঁৱে ভূঞে উঠাই দিবলৈ বাধ্য হ'ম। আমাৰ চবেই উঠাই দিবলৈ বাধ্য হ'ব নাই? বিজেপি চৰকাৰ মুন্দাবাদ ক'বলৈ সাজু হৈছে নাই? আমি চবেই বিজেপি মুন্দাবাদ ক'ম আৰু সেই বিষয়াসকলে যদি আমাৰ যোগ্য প্ৰাৰ্থীসকলক দিব নোৱাৰে তেতিয়াহ'লে আমি সেই বিষয়াসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। আজি নিবনুৱা MA পাছ হয়, আজি নিবনুৱাই ছ'চিয়েল মিডিয়াৰ কথা জানে, আজি নিবনুৱাই মুড়িত খৰকা কৈ দিব পাৰে। আজি নিবনুৱাই যিসকল যুৱ প্ৰজন্মৰ নিবনুৱা আছে সেইসকলে দেশৰ গতি সলাই দিব পাৰে। গতিকে এইসকল নিবনুৱাক যদি হিমন্ত বিশ্ব শৰ্মাই জোকাই লৈছে অনাগত দিন কিন্তু তেখেতৰ বাবে ভালৰ বিষয় নহয়। গতিকে আমি ক'ব বিচাৰিছোঁ যিসকল নিবনুৱা আমাৰ ধেমাজিতে ইত্যাদিকৈ অল অসমৰ পৰা আজি লখিমপুৰ পৰা আহিছে, কোনে কোনে লখিমপুৰ আহিছে, আজি জিলাৰ পৰা আহিছে, আজি শিৱসাগৰৰ পৰা আহিছে, আজি ধুবুৰীৰ পৰা আহোঁ কৈ আছে, আমালৈ যোগাযোগ কৰি আছে। তেখেতলোকে ক'ব বিচাৰিছে যে এই আঁচনিখন গেৰুৱাকৰণ বন্ধ কৰক আৰু যোগ্য হিতাধিকাৰী প্ৰদান কৰক। গতিকে আমি আপোনাৰ থৈয়েদি আয়ুক্ত মহোদয় আমি এখন মুখ্যমন্ত্ৰীলৈ দিব বিচাৰিছোঁ আবেদন পত্ৰ, স্মাৰক পত্ৰ আৰু এখন আমি জিলা আয়ুক্তক দিব বিচাৰিছোঁ। গতিকে আজি বৰষুণৰ বতৰত আমি গোটেই দাবীকেইটা গোটেই স্মাৰক পত্ৰখন পাছ নকৰোঁ কিন্তু আমি দাবীকেইটা পঢ়ি দিবলৈ চবকে সবে শুনিব ধৈৰ্য সহকাৰে। আমাৰ প্ৰথম দাবীটো আছিলে পূৰ্বৰ আবেদনৰ ভিত্তিত থাকি যোৱা ৭৫,000 যুৱক যুৱতীক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত অন্তৰ্ভুক্ত কৰক। ২ নম্বৰ দাবী মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিক গেৰুৱাকৰণ সম্পূৰ্ণৰূপে বন্ধ কৰক। ৩ নম্বৰ দাবী মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান আঁচনিখন প্ৰশিক্ষণপ্ৰাপ্ত তথা বিজ্ঞ ব্যক্তিসকলক যুৱক যুৱতীসকলক অগ্ৰাধিকাৰ প্ৰদান কৰক। ৪ নম্বৰ আছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিখনত অনীতি অনিয়ম বন্ধ কৰক আৰু এই ব্যৱস্থা আপোনালোকৰ জিলা আয়ুক্ত মহোদয়ে ধেমাজি জিলাখনত আৰু মুখ্যমন্ত্ৰী মহোদয়ে যদি অসমত অতি শীঘ্ৰে এই যোগ্যতাৰ ভিত্তিত যদি পৰৱৰ্তী পৰ্যায়ৰ আঁচনি হিতাধিকাৰীসকলক চিলেকশ্যন নকৰে তেতিয়াহ'লে অনাগত ভৱিষ্যত আমি ৭৫,000 যুৱক যুৱতী একেলগ হৈ হিমন্ত বিশ্ব শৰ্মা আৰু সকলো আইন প্ৰশাসন বন্ধ কৰিব দিবলৈ বাধ্য হ'ম বুলি আমি ঘোষণা কৰিছোঁ। আজি এই তাৰিখত আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আপোনাৰ।
প্ৰথম কিমান আছে কিমান